শৃংখল চলিহাট বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে, কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ, এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্টু পানীফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে আমি খিলঞ্জীয়া মানুহৰ অধিকাৰ নিবিচাৰিম। তাৰ অৰ্থ নিশ্চয় এইটো নহয় যে খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা আমি নক'ম। আমি হাজাৰবাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্বৰ কথা ক'ম, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা ক'ম। কিন্তু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কথা কওঁতে ধৰ্মৰ ভিত্তিত খিলঞ্জীয়া মানুহৰ মাজত আকৌ সাম্প্ৰদায়িক সংঘাত লগাবলৈ আমি চাব নালাগিব। ডিফাৰেঞ্চ এইখিনিয়ে, পাৰ্থক্য এইখিনিয়ে যে খিলঞ্জীয়া মুছলমান গৰীয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ, সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে। একেটা সময়তে আকৌ খিলঞ্জীয়া গৰীয়া মানুহে